সমষ্টিখন আচলতে নিজৰ ঘৰ, গতিকে ইয়াৰ মানুহখিনি সদায় খবৰ ল'বলৈ আহি থকাই হয়। নিৰ্বাচনী বতৰ যিহেতু, আৰু মই প্ৰত্যেকবাৰে মানে মোৰ স্বামী যেতিয়া অনুপস্থিত থাকে তেওঁৰ হৈ সমৰ্থন কৰিবলৈ ৰাইজক অনুৰোধ কৰোঁ। আজি সুৰেশ বৰুৱা ডাঙৰীয়াৰ হৈ সমৰ্থন বিচাৰি আহিছোঁ, আৰু ৰাইজৰ যি উপস্থিতি সঁচাকৈ খুব ভাল লাগিছে। গতিকে মই দৃঢ় বিশ্বাসী, বাকী কথা নাজানো, কিন্তু আমাৰ ঠাইততো নিশ্চয়কৈ। নাই, মই খুব আজি আচলতে আনন্দিত যে আজি জাগৃত সমষ্টিত আমি সভা কৰিলোঁ। এটা মণ্ডলত আমি প্ৰায় 9খন সভা কৰিলোঁ। আমাৰ লগত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ সহধৰ্মিনী আইমী বৰুৱা বাইদেউ আছে, আৰু আমাৰ কৰ্মকৰ্তাসকলো আছে। ইমান ধুনীয়াকৈ সভা হৈছে, ইমান ডিচিপ্লিনলি হৈছে, ৰাইজ ইমান মানে সৰহ সংখ্যক ৰাইজ আহি আমাক আশীৰ্বাদ দিছে। ইয়াৰ পৰা মোৰ কনফিডেন্ট এটা বাঢ়িছে, আৰু মোৰ বিশ্বাসো হৈছে যে আমাৰ নগাঁও লোকসভাত বিজেপিৰ জয় হ'ব। নগাঁও লোকসভা সমষ্টিত সংখ্যালঘুৰ সংখ্যা যথেষ্ট। হয়, এই কথাটো হয়। আচলতে ভোটাৰ তালিকাখনত আমি চাওঁতে 42% আমাৰ মেজৰিটি আৰু 58% মাইনৰিটি আছে। কিন্তু চাওক, আজি আপোনালোকে মই প্ৰায় এমাহ ধৰি সভা সমিতি কৰিছোঁ, বিভিন্ন চেনেলত ওলাইছে, ছ'চিয়েল মিডিয়াত ওলাইছে। আজি এই মাইনৰিটি লোকসকল আগৰ দৰে হৈ থকা নাই। আজি মাইনৰিটি লোকসকলে বিজেপিৰ লগত থাকিব বিচাৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণৰ উন্নয়ন কৰিছে, সকলোকে লৈ চলাৰ যি প্ৰয়াস কৰিছে, সবকা সাথ সবকা বিকাশ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শ্লোগান, এই শ্লোগান আজি মাইনৰিটি লোকসকলে গ্ৰহণ কৰিছে, আৰু বিশ্বাস হৈছে যে হয় বিজেপিয়ে যি কৈছে সেইমতে কৰিছে, কাৰণ সেই কথাখিনি আহিছে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো শ্ৰেণীৰ ৰাইজক লৈ কাম কৰিছে। বিভিন্ন আঁচনি আহিছে, চাকৰি আহিছে, মাইনৰিটি লোকসকলক সেইখিনি ক্ষেত্ৰত কেতিয়াও মানে বেলেগকৈ চোৱা নাই, সমানে দিছে। এইখিনিত মাইনৰিটি লোকসকল আপ্লুত হৈছে, তেওঁলোকৰ বহুত ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, গতিকে সকলোতে তেওঁলোকে স্থান পাইছে। আৰু আমাৰ এই অসমত এতিয়া আমাৰ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ায়ো, বা আমাৰ এই সমষ্টিত আমাৰ বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে পীযুষ হাজৰিকা ডাঙৰীয়াই যি ধৰণে কাম কৰিছে। আজি আমি এটা মাইনৰিটি পঞ্চায়ততো গৈছিলোঁ, ছেম একদম ইয়াত যেনেকৈ মেজৰিটিত যেনেকুৱা মানে আমি সমৰ্থন পাইছোঁ, মাইনৰিটি ভদ্ৰ মহিলাসকল ওলাই আহিছে, সমৰ্থন পাইছোঁ। গতিকে মোৰ একে দৃঢ় বিশ্বাস, মানে এইবাৰ আমাৰ খুব ভাল হ'ব। নগাঁও পাৰ্লিয়ামেণ্ট, নগাঁও MP চিটটো আমাৰ ভাল হ'ব। আৰু মাইনৰিটি লোকে, নগাঁও মাইনৰিটি লোকে মোদী মামা আৰু আমাৰ পীযুষ হাজৰিকাৰ প্ৰচেষ্টাত এটা সাংঘাতিক ভাৰতবৰ্ষত মেছেজ দিব যে মাইনৰিটি আমাৰ লগত আছে। সেইটো এটা ডাঙৰ মেছেজ যাব আজি ভাৰতবৰ্ষত। UDF-ৰ লগত হ'ব আমাৰ।